ফাইনান্স আমাৰ L&T ফাইনেন্সৰ পৰা গাড়ী লৈছোঁ, TVS গাড়ী বৰপেটা ৰোডৰ পৰা লৈছোঁ, বৰপেটা আমতল যে আছে তাৰে পৰা লৈছিলোঁ গাড়ীখন মই লোৱাৰ পিছত একদিনো মই EMI দিয়া বাকী কৰা নাই মই EMI মোৰ ক্লিয়াৰ দিয়া আছে, কিন্তু মোৰ গাড়ীখন লৈ এক্সিডেণ্ট হোৱাৰ পিছত মোৰ ভৰিটো ভাঙিল, তেতিয়াৰ পৰা মই এই 4টা কিস্তি মোৰ ফেল দিব পৰা নাই বোলে যিটো বৰপেটা ৰোডৰ যিটো এজেণ্ট আছে আমাৰ এজেণ্টটো আমাৰ ঘৰৰ ওচৰে আমাৰ ভাইটি লাগে কিবা তেওঁৰ লগত মই আলোচনা কৰি আছোঁ, যোগাযোগ কৰি আছোঁ, মই এক মাহৰ ভিতৰত আমি EMIটো ক্লিয়াৰ কৰি দিম, আপুনি মোক ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিব, হ'ব ঠিক আছে সেনেকৈ তাৰমানে গাড়ীটো চলাই আছোঁ সি কিনে আমাৰ সৰু ভাইটি ক'লা যে দাদা তোমাৰ গাড়ীখন দিয়াচোন, মই নলবাৰীত যাম কিবা লাইচেন্সৰ কামত, মই অলপ লৈ যা, সেই অলপ 1 ঘণ্টাৰ পিছত মোক ফোন কৰিছে যে গাড়ীখন ধৰিছে, কোনে ধৰিছে টানাপাটি গাড়ীটো ধৰিছে ফাইনেন্সৰ মানুহ, বোলে ক'ৰ আমি মোবাইলটো দি আছোঁ মই কথা পাতিম, তো মোবাইলটো দিছে মোৰ লগত কথা পাতিছে, দাদা আপনি কিবা গাড়ীটো ধৰিছে আপুনি কিবা এটা চাৰ্জ লওক, আপোনাৰ ৰিপু পাৰ্টিৰ কিবা চাৰ্জ আছে লওক, অলপ পইচা লৈ আপুনি গাড়ীটো এৰি দিয়ক, আমাৰ সৰু ভাইটি গৈছে নলবাৰীত কিবা লাইচেন্সৰ কামত আপুনি গাড়ীখন এৰি দিয়ক, আমি এৰিব নোৱাৰোঁ, আপুনি অফিচত আহিব। পিছত আমাৰ এটা লগত এটা ভাতিজা আহিছিল, আমাৰ সৰু ভাইটি তাতে গাড়ীখন থৈ গুচি গৈছে, তেওঁলোকৰ মুখত এটা ঘুচি মাৰিছে কোনোবাই গাড়ীখন দিয়া নাই বোলে, অলপ টানাটানি কৰিছে, জোৰ জবস্তি কৰিছে, এখন গাড়ী কি মানুহ এনে দিবা খুজিব নেকি চিনা মানুহক। পিছত সেই এটা মাৰাতে ভয়তে সি গুচি গৈছে, গুচি যোৱাৰ পিছত সি ঘৰত গৈছে, আৰু ভাতিজাটো এই যিটো অফিচ তাৰ ভুৱা অফিচ, এইটো অফিচত গাড়ীখন লৈ অহাৰ পিছত মোৰ ভাতিজাটো আহিছে লগত, সেই ভাতিজাই মোক ফোন লগাই দিছে, তেওঁলোকৰ মানুহৰ লগত কথা কৈছোঁ মই, দাদা গাড়ীখন আপুনি দি দিয়ক, আপুনি কিবা এটা পইচা লওক, 5,000 মান পইচা লওক, আপুনি আপোনাৰ ৰিপু পাৰ্টিৰ কাৰণে চাহ পানী খাব লওক, গাড়ীখন দি দিয়ক মোক, নাই সেইটো আমি পইচা পাতি খাই এৰিব নোৱাৰোঁ, আপুনি আহিবচোন। মই মোটামুটি 10 দিন পিছত আহিছোঁ, অহাৰ পিছত মই অফিচত আহিছোঁ, অহাৰ পিছত মোক সুধিছে যে আপুনি কি কৰাইছে, যে আপুনি যে এটা গাড়ী ধৰিছে আপাচি গাড়ী, ফুলজান নামৰ তেওঁলোকৰ গাড়ীটো যে ধৰিছে সেইটো মোৰ ৱাইফে হয়, হ'ব আপুনি আহক অফিচত বহক, আলোচনা কৰিলোঁ, আলোচনা কৰাৰ পিছত তোমাৰতো 80,000 মান দিব লাগিব পইচা, ইমান টকা হৈছে তোমাৰ সুদে মূলে, এইখিনি দিলে তুমি গাড়ীখন পাবা, বোলে আমি ইমান পইচা ক'ত পৰা দিম, আপুনি কিবা এটা পইচা লওক। এতিয়া পুলিচক আপুনি এটা নাম নাজানো মই, তপন কিবা আছে, আৰু এটা যিটো তাহাৰ যিটো মেইন বছ বোলে, মানুহ মাৰি ফেলে বোলে, মানুহ খাই ফেলে, পুলিচ খাই ফেলে বোলে, তাৰ নাম হ'লে ডিপু দাস, তেওঁলোকে ধৰিছে, 2টা আটক কৰিছে, 2টা ধৰিছে, আমি কেছ দিছোঁ, মাৰপিট কৰিছে, পইচাও লৈছিল মোৰ পৰা 10,000 গাড়ী দিম বোলে, আৰু সেইদিনা আহিছোঁ পইচা ছেটেলমেণ্ট কৰিব, সেইকাৰণে পইচাও লৈছে মোৰ পৰা মাৰি কিনে, আৰু মোক 2টা মোৰ মাহী ল'ৰা আহিছে, মই লৈ আহিছোঁ অফিচত সোমাই দৰ্জা মাৰি পিছত মোক মাৰিছে, 3টা মানুহে মাৰিছে, 3জনে মাৰিছে, কিন্তু মানুহ আছিল টাউন মোটামুটি 7জন 8জন মানুহ আছিল, কিন্তু 3টাই মাৰিছে, বেলেগে মাৰা নাই, এতিয়ালৈকে গাড়ীটো পোৱা নাই, এতিয়ালৈকে গাড়ীটো দিয়া নাই মোক, এতিয়া ক'ত আছে নকয়, টাউন নকয়, তোৰ লগৰ যিটো আছে আপোনাৰ কপিল ৰয়, সি কৈছে গাড়ীখন বেচিছে গাড়ীখন আপুনি ক'ব নালাগে মোৰ ষ্টপত, সেনেকৈ কৈছে মোক। সিদিনা মোৰ দাদাৰ গাড়ী মই ৰোডৰ পৰা মোৰ লাইচেন্সৰ কাৰণে ভেজালৰ কাৰণে মই নলবাৰী আহিছিলোঁ গাড়ীটো লৈ, তাই টিউচক পাৰ হৈ কিনে মোক গাড়ীটো খেদি যাই কিনে ধৰিছে, ধৰাৰ পিছত মোৰ পৰা জবৰদস্তি গাড়ীটো লৈ আহিছে, মই গাড়ীটো দিব খোজা নাই, তাৰপিছত মই দাদাৰ লগত কথা পতা দিলোঁ যে এনেকৈ কথা, গাড়ীটো ধৰিছে, কিস্তিৰ মানুহ গাড়ীটো ধৰিছে, ধৰাৰ পিছত বোলে তাৰ লগত কথা পাতিলোঁ, গাড়ীটো জমা কৰিব লাগিব অফিচত, ভাই বুলি কৈ দাদাই বুলি কৈছে, হ'ব তেনেহ'লে জমা কৰি দিয়া, আমি 2-3 দিন পিছত যাই আছোঁ, এতিয়া পইচা পাতি নাই, তাৰ আগত মই পইচা পাতি 2,000 টকা দিছিলোঁ, তাৰ কাম নহয়, তাৰপিছত 2,000 টকা কাম নহ'ব, তোমাৰ EMI বাকী আছে তোমাৰ 60,000, মানে 60,000 কেনেকৈ হ'ব, আমাৰ কিস্তি আছে 2টা নে 3টা কিস্তি বাকী আছে, 60,000 কেনেকৈ দিম আমি, নহয় তেনেহ'লে হ'ব, তো পিছত আহিবি গাড়ীটো থৈ যা, তা আমি গাড়ীটো থৈ কিনে গ'লোঁ, তাৰপিছত দাদাই আহিলে, দাদাই অহাৰ পিছত আমি 3টা আহিলোঁ, অহাৰ পিছত এই তাই ৰুমত নি কিনে আমি 3টাকো মাৰিলে, পইচা লৈছে, দাদাৰ পৰা লৈছে, মোৰ পৰা 10,000 লৈছে বুলি, কেছ দিছোঁ, কালি কেছ দিছোঁ, ঘটনা হোৱাৰ দিনা 3জন আছিলে অফিচত, এতিয়া 2জনক ধৰিছে, নামটো এনেকৈ নাজানো, এইটো ভুৱা অফিচটোতো ভুৱা, মানুহ এইবিলাক গুণ্ডা হয়, গাড়ী ভুৱা, এনেও অফিচতো লিখা আছে ভুৱা বুলি, কালি এইটো ভুৱা হয়, এইটো সেইটোৱে মোৰ কথা, 2টাক এৰেষ্ট কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ